শুকমুনিয়ে কৈছে, হে শৌনক আদি যিমান ঋষি ইয়াত আছে সকলোৱে শুনা। এতিয়া মই তোমালোকক ৰজা পৰীক্ষিতৰ জন্মৰ সমস্ত বৃত্তান্ত এটা এটাকৈ বৰ্ণনা কৰিম। যেতিয়া কুৰুক্ষেত্ৰৰ মহাভাৰত যুদ্ধ হৈছিল তেতিয়া দুয়ো পক্ষৰ সকলো মহাবীৰৰ মৃত্যু হৈছিল। সেই যুদ্ধত 18,000 অক্ষৌহিণী সৈন্য আছিল আৰু তেওঁলোকে ইজনে সিজনৰ হাতত পৰি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। 10,000 মদমত্ত হাতীৰ বল থকা মহাবীৰ ভীমে গদাৰে এক ভয়ংকৰ আঘাত কৰি কুৰুৰাজ দুৰ্যোধনৰ উৰু ভাঙি দিলে। কৌৰৱ ৰজা দুৰ্যোধনক সন্তুষ্ট কৰিবলৈ অভিমানী অশ্বত্থামাই ৰাতি শিবিৰত সোমাই দ্ৰৌপদীৰ 5জন পুত্ৰৰ শিৰ কাটি আনি দুৰ্যোধনক দিলে। পাণ্ডৱৰ বংশ একেবাৰে শেষ হোৱা দেখি দুৰ্যোধনে প্ৰথমে আনন্দ পাব লাগিছিল, কিন্তু অশ্বত্থামাই শিশু হত্যা কৰা কামক তেওঁ গৰিহণা দিলে। ভীমে মোক কদৰ্থি মাৰিব বুলি মূৰ এফালি এফালি দুৰ্যোধনে প্ৰাণ ত্যাগ কৰিলে। দ্ৰোণপুত্ৰ অশ্বত্থামাই টোপনিতে মোৰ 5টা পুত্ৰক কাটিলে বুলি শুনি দ্ৰৌপদীৰ বুকুখন যেন বজ্ৰপাত পৰা দি দুফাল হৈ গ'ল। শোকত তেওঁ অস্থিৰ হৈ পৰিল। দ্ৰৌপদীয়ে মাটিত বাগৰি বুকুত ভুকুৱাই কান্দিবলৈ ধৰিলে। তেতিয়া অৰ্জুনে তেওঁক ধৰি শোকত গট গট মাতেৰে সান্তনা দিবলৈ ধৰিলে। অৰ্জুনে প্ৰতিজ্ঞা কৰিলে, হে মহাসতী, যেতিয়ালৈকে মই সেই দুষ্ট ব্ৰাহ্মণ অশ্বত্থামাৰ মূৰ কাটি আনি তোমাক নিদিওঁ তেতিয়ালৈকে তোমাৰ এই অসহনীয় পুত্ৰ শোক নুগুচে। এইদৰে কৈ খঙত কৃষ্ণ আৰু অৰ্জুনে একেখন ৰথতে উঠি অশ্বত্থামাক খেদি গ'ল। অশ্বত্থামাই প্ৰাণৰ ভয়ত ৰথেৰে পলাই গৈ তেওঁলোকক লগ ধৰিবলৈ নিদিলে। যেতিয়া বিপদত পৰি তেওঁ আৰু পলাব নোৱাৰিলে তেতিয়াই তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিলে। সেই অস্ত্ৰৰ পৰা ওলোৱা জুয়ে মহাপ্ৰলয়ৰ দৰে দহু দিশ জুৰি জ্বলি উঠিল। সেই ভয়ংকৰ অগ্নি দেখি অৰ্জুনে বৰ ভয় খায় সখী কৃষ্ণক ক'লে, হে কৃষ্ণ, হে প্ৰভু ভগৱন্ত, এয়া কিহৰ জুই আহি চাৰিওফালে ঢাকি ধৰিছেহি? হে ভক্তৰ ভয় হৰণ কৰোঁতা, তুমি সদায় বিপদৰ সময়ত মোক বাৰে বাৰে ৰক্ষা কৰিছা। হে মুৰাৰী, এতিয়া তোমাৰ চৰণৰ বাহিৰে মোৰ আন কোনো গতি নাই। তুমি হয়তো ক'বা যে ময়ো এজন মানুহ, মোক কিয় বাৰে বাৰে অনুৰোধ কৰা? কিন্তু মই জানো যে তুমিয়েই পৰম পুৰুষ, জগতৰ মহেশ্বৰ। তুমি নিজৰ ব্ৰহ্মৰূপ প্ৰকট কৰি আবিৰ্ভাৱ হৈছা বুলি মই মনত উপযুক্ত যুক্তিৰে বুজি পাইছোঁ। তোমাৰ একান্ত শৰণ লোৱা ভক্তসকলে মহাসুখেৰে তোমাক ভজনা কৰি মুক্তি লাভ কৰক। হে ভক্তৰ বন্ধু মাধৱ, তোমাৰ দৰে প্ৰভুগিৰি এতিয়া কোন অন্ধবুদ্ধিৰ মানুহে আন দেৱতাক ভজনা কৰিব? এই কথা জানিয়েই মই তোমাৰ চৰণত শৰণ লৈছোঁ। মই তোমাৰ দাস। এতিয়া আকাশ ঢাকি অহা এই জুইটো কি হয় মোক সোনকালে কোৱা। কৃষ্ণই ক'লে, হে প্ৰাণ সখী, শুনা, এইটো আন একো আচৰিত বস্তু নহয়। প্ৰাণৰ ভয়ত কাতৰ হৈ দ্ৰোণপুত্ৰ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছে। চোৱা, সেই মহা অগ্নিয়ে দহু দিশ দহি আহিছে। হে সখী, তুমিও সোনকালে ব্ৰহ্মাস্ত্ৰৰে এই ব্ৰহ্মাস্ত্ৰক সংহাৰ কৰা। কৃষ্ণৰ কথা শুনি অৰ্জুনৰ মন শান্ত হ'ল আৰু তেওঁ অতি উল্লাসিত হ'ল। তেওঁ বন্ধু মাধৱক প্ৰদক্ষিণ কৰি গাণ্ডীৱ ধনু তুলি ল'লে। মহাবলেৰে ৰাগি তেওঁ ব্ৰহ্মাস্ত্ৰ নিবাৰণ কৰিবলৈ বজ্ৰবাণ মাৰি পঠিয়ালে। সেই বাণৰ আঘাত ইমান প্ৰচণ্ড আছিল যে যেন বজ্ৰ পৰাৰ দৰে গোটেই ব্ৰহ্মাণ্ডখন কঁপি উঠিল। অশ্বত্থামা আৰু অৰ্জুনৰ দুয়োটা ব্ৰহ্মাস্ত্ৰ একেলগ হৈ দুটা সূৰ্য বা দুটা জুইৰ দৰে হৈ পৰিল। সেই জুয়ে প্ৰলয়ৰ অগ্নিদৰে তিনিও জগত জুৰি পৰি যাবলৈ ধৰিলে। তেতিয়াই কৃষ্ণই ক'লে, হে সখী, চোৱা, এতিয়া সকলো প্ৰজাৰ বিনাশ হ'ব। কৃষ্ণৰ কথা শুনি বীৰ অৰ্জুনে তৎক্ষণাৎ নিজৰ অস্ত্ৰক সংহাৰ কৰিলে। অৰ্জুনে অশ্বত্থামাক দেখা পাই ভাগে হৰিণ ধৰাৰ দৰে খেদি গৈ ধৰিলে। মহাখঙেৰে শত্ৰুক সহজে ধৰি আনি ৰথত পেলাই দিলে। তাৰ পিছত চাৰিও হাত ভৰি একেলগে কৰি টানি টানি বান্ধিলে। কিন্তু ব্ৰাহ্মণ বুলি অৰ্জুনে অশ্বত্থামাক নাকাটি টানি লৈ যোৱাত কৃষ্ণৰ খং উঠিল। কৃষ্ণই ক'লে, হে মহাবীৰ,
তুমি প্ৰতিজ্ঞা কৰিও কিয় নষ্ট ভ্ৰষ্ট হলা? এই পুত্ৰ হত্যাকাৰী অধম ব্ৰাহ্মণৰ শিৰ কিয় নাকাটা? খঙত অৰ্জুনৰ চকু ৰঙা পৰিল, কিন্তু তেওঁ একো উত্তৰ নিদিলে। তেওঁ সেই দুৰ্জন ব্ৰাহ্মণক ঢুকুচাই নি দ্ৰৌপদীৰ আগত পেলাই দিলে। লাজত অস্বস্থমাই মূৰ তুলিব পৰা নাই, পশুৰ দৰে পৰি আছে। বান্ধৰ চোতত হাত ভৰি ভাঙি যোৱাৰ দৰে হৈছে। চকুৰে অন্ধকাৰ দেখিছে। ইফালে দ্ৰুপদৰ জীয়ৰী দ্ৰৌপদীয়ে মিত্ৰপুত্ৰসকলক সুঁৱৰি কান্দি আছিল। কিন্তু গৌতমীৰ পুত্ৰ অস্বস্থমাৰ এনে অৱস্থা দেখি দ্ৰৌপদীৰ প্ৰাণ অন্তৰিক্ষ হৈ গ'ল, অৰ্থাৎ তেওঁৰ অন্তৰ কঁপি উঠিল। দ্ৰৌপদীয়ে হাহাকাৰ কৰি গুৰু দ্ৰোণৰ পুত্ৰ অস্বস্থমাৰ ভৰি চুই প্ৰণাম কৰিলে। তেওঁ ক'লে, ইয়াৰ বান্ধ মেলি দিয়া, মেলি দিয়া। ইয়াৰ দুখ দেখি মোৰ বুকুৰ জুই আৰু বেছিকৈ জ্বলি উঠিছে। মই যেনেকৈ পুত্ৰ শোকৰ অগ্নিত দগ্ধ হৈ মৰি আছোঁ, তেনেকৈ ইয়াৰ মা গৌতমীও পুত্ৰৰ এনে অৱস্থাৰ কথা শুনি প্ৰাণত্যাগ কৰিব। দ্ৰৌপদীৰ এনে দয়ালু হৃদয় দেখি তাত উপস্থিত সকলো মহন্তই প্ৰশংসা কৰিলে। সাধু সাধু, হে সতী, তোমাৰ বুদ্ধি ধন্য ধন্য। তেওঁলোকে ক'লে, হে মাতৃ, পুত্ৰ হত্যাকাৰী ব্ৰাহ্মণকো তুমি ক্ষমা কৰিলা। তোমাৰ দৰে শান্ত আৰু ক্ষমাশীল আন কাকো দেখা নাই। এনেকৈ সকলোৱে উচ্চস্বৰে প্ৰশংসা কৰিলে। ইয়াৰ পিছতে কবিয়ে সমাজৰ লোকসকলক সম্বোধন কৰি হৰিকথা শ্ৰৱণ কীৰ্তনৰ মহিমা আৰু নামৰ প্ৰয়োজনীয়তা বুজাইছে ছবিৰ দ্বাৰা। হে সভাসদসকল, শুনা। য'ত জগন্নাথ অৰ্থাৎ কৃষ্ণৰ কথা আলোচনা হয়, সেই ঠাইখনেই পুণ্যতীৰ্থৰ দৰে পবিত্ৰ। সেইখনেই নিৰ্গুণ স্থান। তাতেই যজ্ঞ দান সিদ্ধ হয় আৰু হৰি নিজেই প্ৰকাশিত হয়। গতিকে জানি বুজি কৃষ্ণ কথা শুনা। জীৱনটো বৃথা নকৰিবা, কাৰণ সকলো শাস্ত্ৰৰ সাৰ হ'ল এই কৃষ্ণ কথা। যি মানুহে কৃষ্ণ কথা এৰি আন কৰ্ম কৰি ফুৰে, সি নিজৰ মৃত্যুক নিজেই মাতি আনে। যাৰ নাম ল'লেই সংসাৰৰ পৰা তৰি যাব পাৰি, সেই পৰম বন্ধু হৰিয়ে তোমালোকৰ হৃদয়তে বাস কৰি আছে। তথাপিও অধম আৰু অবোধ মানুহে তেওঁক অনাদৰ কৰি আন আন কৰ্মত বিশ্বাস কৰে। এয়া ঠিক তেনেকুৱা, যেনেকৈ কাষতে সোণৰ হাৰ থকা স্বত্বেও চকুত ধূলি মাৰি কোনোবাই মিছা গাঁঠি মাৰে আৰু ডিঙিত কাঁচ কাঠৰ মালা পিন্ধে, অথবা হাতত অমৃত থকা স্বত্বেও তাক এৰি বিষ খাই মৰাৰ দৰে। হৰিক এৰি আন কৰ্ম কৰা মানুহৰ অৱস্থাও তেনেকুৱাই হয়। মাধৱৰ ৰঙা চৰণ দুখনে সকলো মহাসিদ্ধি দিব পাৰে। ভক্তৰ বাবে সেয়াই নৱনিধি স্বৰূপ। তোমালোকে সেই চৰণতে শৰণ লোৱা। যদিও মৃত্যুক চকুৰে দেখা নাযায়, তথাপি প্ৰতিদিনেই আয়ুস কমি আহিছে। সেয়ে আন সকলো ধান্দা এৰি হৰিনামক ডিঙিত বান্ধি লোৱা। কাৰণ মৃত্যুৰ সময়ৰ একমাত্ৰ সম্বল হ'ল হৰিনাম। কৃষ্ণৰ দাসে কৈছে, বিষয় বাসনাত ভুল গৈ নমৰিবা, সদায় মুখেৰে ৰাম ৰাম বুলি ঘোষি থকা। ছবিৰ জৰিয়তে শংকৰদেৱে কৈছে যে হৰিকথা শ্ৰৱণ কীৰ্তনেই মানুহৰ জীৱনৰ পৰম লক্ষ্য। হৃদয়ত থকা হৰিক এৰি বাহিৰত মুক্তি বিচৰাটো মূৰ্খামি। গতিকে সংসাৰৰ মায়া এৰি একমাত্ৰ হৰিনামকেই আশ্ৰয় কৰিব লাগে, কাৰণ সেয়াই মৃত্যু সময়ৰ লগৰী। সেয়ে গুৰুজনে কৈছে, এৰা আনৰ সবে ধান্দা, নামক গলত বান্ধা। বিষয়ৰ বিষ পান কৰি নমৰি হাতৰ অমৃতস্বৰূপ হৰিনামক সাৰোগত কৰা। য'ত কৃষ্ণ কথা, ততেই পুণ্য তীৰ্থ, ততেই হৰি প্ৰকাশ। নমস্কাৰ বন্ধুসকল, আজি এই খণ্ডৰ কথা ইমানতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত আমি শুনিম কেনেকৈ গৰ্ভতে কৃষ্ণ দৰ্শন পায় পৰীক্ষিতে জন্ম ল'লে আৰু কিয় তেওঁৰ নাম পৰীক্ষিত হ'ল। তেতিয়ালৈকে সকলোৱে একান্ত মনে হৰি ৰাম ৰাম কৃষ্ণ ৰাম ৰাম ঘোষি থাকক। কৃষ্ণ। ইতি ভাগৱত কথাৰ ওপৰত তৃতীয় খণ্ড সমাপ্ত। ধন্যবাদ।